হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰটো আৰম্ভ কৰিম। এই চেপ্টাৰটো আমাৰ পাৰ্ট 3 ৰাজনীতি আৰু অৰ্থনীতিৰ অন্তৰ্গত ভাৰতীয় গণতন্ত্ৰ। এতিয়া আমি চেপ্টাৰটোলৈ আগবাঢ়ো। তো প্ৰথমত আছে আমাৰ পাতনি। তো পাতনিত কি আছে, আমাৰ দেশখন কিমান চনত স্বাধীনতা লাভ কৰিছিল? 1947 15 আগষ্ট। ইয়াৰ আগত আমি কি আছিলোঁ? পৰাধীন আছিলোঁ। কাৰ অধীনত? ব্ৰিটিছৰ অধীনত। তো আমি পৰাধীন যে আছিলোঁ, তাৰমানে আমাক শাসন কোনে কৰি আছিল? ব্ৰিটিছে আমাক শাসন কৰি আছিল। তো আমি ব্ৰিটিছৰ শাসনৰ পৰা, ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হৈছোঁ 1947 15 আগষ্ট। তো 15 আগষ্টৰ পিছত আমাৰ দেশখন শাসন কোনে কৰিব? কাৰণ আমাক শাসন কৰিবতো ব্ৰিটিছ নাই। তো আমাক এতিয়া আমি কি ব্যৱস্থা আৰম্ভ কৰিম? গণতান্ত্ৰিক ব্যৱস্থা। তাৰমানে আমি নিজেই নিজক শাসন কৰিম। এনেকুৱা শাসন কৰিবৰ কাৰণে আমাক কি লাগিব? সংবিধান লাগিব। তো সংবিধান হৈছে আমাৰ, সংবিধান কি? সংবিধান দেশৰ সৰ্বোচ্চ আইন বা আইন পুথি, যাৰ দ্বাৰা দেশখন পৰিচালিত হয়। তো আমি এতিয়া যদি গণতান্ত্ৰিক ব্যৱস্থা আৰম্ভ কৰোঁ। গণতান্ত্ৰিক মানে দেশখন আমি নিজে নিজক শাসন কৰিম। তো কেনেকে কৰিম? এইটোৰ কাৰণে আমাৰ নীতি নিয়ম লাগিব। তো নীতি নিয়মৰ কাৰণে আমাক কি লাগিব? সংবিধান। তো এই সংবিধান এখন অতি প্ৰয়োজনীয় হৈ গ'ল, কাৰণ সংবিধান নোহোৱাকে আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে। গতিকে গণতান্ত্ৰিক যদি ৰাষ্ট্ৰ হ'ব নোৱাৰে, তাৰমানে সংবিধানৰ ভূমিকা আমাৰ যথেষ্ট। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাৰণে সংবিধানৰ ভূমিকা যথেষ্ট। যদি গণতান্ত্ৰিক ৰাষ্ট্ৰ নহয়, তেতিয়াহ'লে সংবিধানৰ ভূমিকাও অৰ্থহীন। তো লাভ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে 1945 চনত ইংলেণ্ডত শাসন নিৰ্বাচিত হোৱাৰ পিছত শ্ৰমিক দল লেবাৰ পাৰ্টি আহে। এই লেবাৰ পাৰ্টি আছিল এটলি প্ৰাইম মিনিষ্টাৰ। এইবিলাক মনত ৰাখিবা, এটলি। PM কোন আছিল? এটলি। আৰু এটলিয়ে 1946 চনত কেবিনেট মিছন এটা পঠিয়াই দিয়ে। ই আছিল কেবিনেট মন্ত্ৰীৰ এটা গোট। কেবিনেট মন্ত্ৰী মানে এটলিৰ কেবিনেটত যিবিলাক মন্ত্ৰী আছিল তাই। ইয়াত 3জন মেম্বাৰ আছিল। AB আলেকজাণ্ডাৰ, ষ্টেফাৰ্ড ক্ৰিপছ, পথেটিক, নামবিলাক ইংৰাজীতে ভাল দিছে, লৰেন্স। AB আলেকজাণ্ডাৰ আৰু ষ্টেফাৰ্ড ক্ৰিপছ। তো ষ্টেফাৰ্ড বানামটো এনেকুৱা হ'ব। ষ্টেফাৰ্ড। এই যে কিমান চনত দিছিল? আমাৰ 1946। কি আহে? আমাৰ কেবিনেট মিছন। ইয়াৰ আগত আমাৰ 1942 আন এটা মিছন আহে। এইটোৰো মেম্বাৰ আছিল ষ্টেফাৰ্ড ক্ৰিপছ। কিন্তু এই মিছনটো আমাৰ ফেইল হৈ যায়। আমাৰ সংবিধান যে তৈয়াৰ কৰিব লাগে, এইটো পোনপ্ৰথমে আমাৰ ভাৰবেলি ডিমাণ্ড কৰিছিল M.N. ৰয় 1934। ইয়াৰ পিছত সংবিধান জাতীয় কংগ্ৰেছে 1935ৰ পিছত আমাৰ সংবিধান ৰচনাৰ কাৰণে যথেষ্ট গুৰুত্ব আৰোপ কৰে। তো আমাৰ নেক্সটলৈ অহা যাক। ইয়াত দেখা যায় সংবিধান সভা গঠন হৈছিল কিমান চনত? 1946। সংবিধান সভা গঠন হৈছিল তাৰপিছত 1946ৰ 9
ডিসেম্বৰ তাৰিখে ইয়াৰ প্ৰথম বৈঠক বহে তাৰ মানে আমাৰ যেটো কনস্টিটিউয়েন্ট এসেম্বলি আছে এসেম্বলি সংবিধান সভা এটো টোটাল কিমান আছিল 296 মেম্বাৰ আছে আৰু কিছু মেম্বাৰ আছিল আমাৰ টোটাল আছিল 389 তাৰে বাকি বিলাক মেম্বাৰ প্ৰিন্সলি ষ্টেট মানে যেবিলাক আমাৰ ভাৰতৰ আছিল কিন্তু কোনো ৰজা মহাৰাজাৰ দ্বাৰা শাসিত হৈ আছিল ব্ৰিটিছৰ ডাইৰেক্ট কন্ট্ৰোলত নাছিল তো তাৰে প্ৰথমটো বৈঠক কিমান চনত বহিছিল 1946 9 ডিসেম্বৰ এইটো প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই তো কথাটো হল সচিদানন্দ সিনহা যে আছে ই কিয় বৈঠক কৰিল কাৰণ ই আমাৰ কি আছিল ওল্ডেষ্ট মেম্বাৰ তো আমাৰ ফ্ৰান্স যেটো নিয়ম আছে যেতিয়ালৈকে আমাৰ কোনো প্ৰেসিডেন্ট সিলেক্ট কৰা নহয় তেতিয়া আমাৰ যিজন ওল্ডেষ্ট মানে আটাইতকৈ বয়সস্থ ব্যক্তি থাকিব ইয়ে প্ৰিসাইড কৰিব তো এই হিচাপে আমাৰ প্ৰথমটো বৈঠকত কোনে প্ৰিসাইড কৰিছিল সচিদানন্দ সিনহাই তো তাৰ পিছত এই বৈঠকতে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদক কি কৰা হয় সভাপতি হিচাপে নিৰ্বাচন কৰা হয় মনত ৰাখিবা স্থায়ীভাৱে কোন আহে ৰাজেন্দ্ৰ প্ৰসাদ আৰু অস্থায়ীভাৱে আহে সচিদানন্দ সিনহা তো তাৰ পিছত সংবিধান সভাই বহুত আলোচনা মাধ্যমে 29 আগষ্ট তাৰিখে এখন খসড়া গঠন কৰে মানে খসড়া বনায় আৰু ইয়ত 7 জন মেম্বাৰ আছিল স্পেশালিস্ট মেম্বাৰ আমি মেম্বাৰ বিলাক পিছত দেখা পাম এইজনৰ এই ড্ৰাফটিং কমিটি যে আছিল ড্ৰাফটিং কমিটিৰ হেড আছিল আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ এই 3 বছৰ কাৰ পৰিশ্ৰমান্ত তাৰমানে 2 বছৰ 11 মাহ 18 দিন টাইম লাগিছিল সংবিধানখন 2 বছৰ 11 মাহ 18 দিন তো ইমান দিন পিছত আমাৰ খসড়াখন প্ৰস্তুত কৰি 1949 26 তাৰিখে মানে নৱেম্বৰৰ আমাৰ সভাপতিৰ হাতত দিয়ে সভাপতি কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ কাৰণ আমি অলৰেডি স্থায়ী সভাপতি পাইছো কাৰণ অস্থায়ী হিচাপে প্ৰথমে কোন আছিল সচিদানন্দ সিনহা আৰু অস্থায়ীভাৱে আছিল সচিদানন্দ সিনহা আৰু আমি স্থায়ীভাৱে পাইছো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে কিন্তু ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ কি আছিল মানে প্ৰেসিডেন্ট আৰু কনস্টিটিউয়েন্ট এসেম্বলিৰ প্ৰেসিডেন্ট এই প্ৰেসিডেন্টের সিগনেচার করার লগে লগে আমার সংবিধানখন কি হয়ে যায় আমি পাই যাও কিন্তু সংবিধান আমার কোন তারিখে স্বাক্ষরিত হয় তার মানে আমার সংবিধানখন রচনা হয়েছিল 1949 26 নভেম্বর কিন্তু আমার সিগনেচার হয়েছিল 1950 সনের 26 জানুয়ারি এই 26 জানুৱাৰীৰ কাৰণে আমাৰ এই তাৰিখত গণতন্ত্ৰ দিৱস পালন কৰা হয় তো আমাৰ সংবিধানৰ পূৰ্বে যিখন আইন আছিল আমাৰ 1935 এইখনৰ ওপৰতে শাসন কাৰ্য চলি আছিল সংবিধানৰ শাসনৰ মানে সংবিধান যেতিয়ালৈকে লাগু হোৱা নাই দেশখন যেতিয়া শাসন হৈ আছিল তাৰ মানে আমাৰ দেশখন স্বাধীন হয় 1947 ৰ 15 আগষ্ট আমি সংবিধান পাও 1950 ৰ 26 জানুৱাৰী আমাৰ 47 ৰ পৰা 50 লৈকে 3 বছৰ কাল মানে 3 ইয়াৰ্স আমাৰ কোনটো আইনৰ দ্বাৰা চলে আমাৰ যেটো 1935 ৰ আইন আছিল এইটো আইনৰ দ্বাৰা আমাৰ দেশখন চলি আছিল তো যিমানখিনি কৈছো আমি পৰাপক্ষত বুজাব চেষ্টা কৰিছো তোমালোকক তো এতিয়া সংবিধানৰ আদৰ্শ তাৰ মানে সংবিধানখন যে লিখা হৈছে ইয়াৰ কিবা নহয় কিবা আদৰ্শ আৰু লক্ষ্য আছে আদৰ্শ মানে আইডিয়াল মানে ই কিহৰ ৰচনা কৰা হৈছে লক্ষ্য ই কিহৰ কাৰণে ফিউচাৰ এসপিৰেশন মানে কিহৰ বাবে তো এতিয়া সংবিধানত আমি প্ৰথমতে সংবিধানখনত মিলিলে প্ৰথমে আমি পাম প্ৰস্তাৱনা মানে সংবিধানৰ পাতনি যেনেকুৱা আমাৰ কিতাপত এটা আগ কথা থাকে কিতাপখন মিলিলে আগ কথা বুলি বুজি পাও আগ কথা এই আগ কথাত আমি কি বুজি পাও আগ কথাত আমাৰ কিতাপখনত কি আছে কি বিৱৰণ এই সকলোখিনি আমি আগ কথাতে পাই যাও মানে এক প্ৰকাৰৰ ক'ব গ'লে সামাৰি টাইপ এক প্ৰকাৰৰ ক'ব গ'লে
সামারি মানে বিবরণ, সংক্ষিপ্ত বিবরণ। তো এই আমাৰ সামারিখিনি ক'ত পাওঁ আমি প্ৰথম পেজত পাওঁ। তো সেম আমাৰ সংবিধানৰ প্ৰথম পেজত কি আছে প্ৰস্তাৱনা। প্ৰস্তাৱনাটো আমি পিছত দেখাম বাৰু। প্ৰস্তাৱনা মানে প্ৰিএম্বল। প্ৰিএম্বল এই প্ৰিএম্বলত কি আছে আমাৰ সংবিধানৰ মূল বিষয়বস্তু। মূল বিষয়বস্তু কি আছে সংবিধানৰ মূল বিষয়বস্তু আছে আমাৰ আদৰ্শ লক্ষ্য ভাৰতৰ সংবিধানৰ আত্মা। তাৰমানে সংবিধানৰ যিটো আত্মা এইটো কাক কোৱা হ'ব প্ৰস্তাৱনাক। কিছুমানে কয় বিবেক মানে চৌল, আত্মা চৌল, তাৰপিছত চাবি কাঠি, তাৰপিছত ত্ৰিশূল দুৱাৰদলি ইত্যাদি বুলি অভিহিত কৰে। তাৰপিছত এটা ক'ব পাৰা আইডেন্টিটি কাৰ্ড। প্ৰিএম্বলক সংবিধানৰ আইডেন্টিটি কাৰ্ড বুলিও ক'ব পাৰি, কোৱা হয়। আমাৰ ইয়াত কি পাম আমি সংবিধানত যিখিনি আমাৰ ৱাৰ্ড আছে আমি ইয়াৰ পিছতে পাম সংবিধান। তো ইয়াৰ প্ৰথমটো ৱাৰ্ড লিখা আছে আমি ভাৰতৰ জনগণ। আমি ভাৰতৰ জনগণ তাৰমানে উই দি পিপুল অফ ইণ্ডিয়া মানে আমি ভাৰতৰ জনগণ দি আৰম্ভ হৈছে। তাৰমানে এইটো ৱাৰ্ডৰ মিনিং এয়াই যে ভাৰতখনৰ যি পাৱাৰ মানে আমি যে যিবিলাক মানে দেশখন চলাব তাক পাৱাৰ কোনে দিছে আমাৰ ভাৰতীয় জনগণে। মানে ভাৰতীয় জনগণে পাৱাৰ মানে ক্ষমতাখিনি দিছে। কেনেকে দিছে আমি ইলেকশ্যনৰ থ্ৰু দি ইলেকশ্যনত আমি কি কৰোঁ ভোট দিওঁ। ভোটৰ মাজেৰে আমাৰ নিজৰ যিখিনি ক্ষমতা এইখিনি আমি কি কৰোঁ এজন প্ৰতিনিধিক দিওঁ। এই প্ৰতিনিধিজনে আমাৰ হৈ দেশখন চলায়। তাৰপিছত আমি ভাৰতীয় জনগণে বুলি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানৰ ৰচক কোন ভাৰতীয় জনগণ। তাৰমানে আমি যে সংবিধানখন ৰচনা কৰিছোঁ এইখিনিত কোনবিলাক কিমান মেম্বাৰ আছিল 296 এইবিলাক মেম্বাৰ ক'ৰ পৰা আহিছে আমি ইলেক্ট কৰিছোঁ ইলেক্টেড। তাৰমানে আমি এওঁলোকক নিৰ্বাচিত কৰিছোঁ আৰু এইবিলাক সংবিধানত আঁৰত থকা বৃহৎ শক্তি তাৰমানে আল্টিমেটলি আমি চিলেক্ট কৰিছোঁ। তাৰমানে সিহঁতক পাৱাৰ কোনে দিছোঁ আমিয়ে দিছোঁ। কেনেকে নিৰ্বাচনৰ যোগেদি। তাৰমানে ইহঁতক ক্ষমতা দিয়া ব্যক্তিবিলাক কোন আমিয়েই। তো প্ৰথম প্ৰস্তাৱনাৰ প্ৰথমটো ৱাৰ্ড হৈছে উই দি পিপুল। উই দি পিপুল। ইয়াৰ পিছত আমি সংবিধানৰ মেম্বাৰবিলাকক চাম। তো সংবিধানৰ খচৰা সমিতিত কেইজন মেম্বাৰ আছিল 7 মেম্বাৰ আছিল। তো প্ৰত্যেকৰে নাম মনত ৰাখিব লাগিব। আছিল সভাপতি ডক্টৰ BR আম্বেদকাৰ, তাৰপিছত আছিল আয়েংগাৰ, তাৰপিছত আছিল আয়াৰ, মুন্সী সাদুল্লাহ, মাধৱৰাও, DP খেতান। তাৰমানে আমি ইয়াত পঢ়িলে আম্বেদকাৰ আহিছিল মানে আয়েংগাৰ, আয়াৰ আৰু মুন্সী। আম্বেদকাৰ আহিছিল আয়াৰ আৰু মুন্সীৰ লগত সাদুল্লাহ মাধৱৰ ক্ষেত্ৰত। তাৰমানে আম্বেদকাৰ আহিছিল আয়াৰ মুন্সীৰ লগত সাদুল্লাহ মাধৱৰ ক্ষেত্ৰত। তো আমি ইয়াত 7টা নাম পাই গেলো মনত ৰখাৰ কাৰণে। তো আমাৰ ইয়াত আৰু এটা মনত ৰাখিব লাগিব যে লাষ্টত কি আছিল N মাধৱৰাও। তো N মাধৱৰাওৰ পিছত আমাৰ আহে যিজন N মাধৱৰাও আছিল ইয়াত ঠাইত আহে BL মিত্তাৰ। মানে ই কিবা কাৰণত সংবিধানৰ পৰা ৰিপ্লেচ কৰা হয়। তাৰপিছত আমাৰ DP খেতানৰ ক্ষেত্ৰত আহে TT কৃষ্ণমাচাৰী। এইবিলাক ইম্পৰ্টেণ্ট। তাৰমানে BL মিত্তাৰ আৰু TT কৃষ্ণমাচাৰী এওঁলোক আছিল আমাৰ এই যে লাষ্ট দুজনৰ ৰিপ্লেচত আহিছিল।
তাৰপিছত নেক্সট আমাৰ ইয়াত দেখা যাক কোন কোন আছিল আমাৰ এইটোতো আছিল আমাৰ B.R. আম্বেদকাৰ এইটো আছিল আমাৰ সাদুল্লাহ এইটো আছিল মাধৱ ৰাও আৰু এইজন আছিল আমাৰ আয়েংগাৰ বাকী কেইজনক ভালকে চিনা নাযায় সো নাম কেইটাও পাহৰিলো তাৰপিছত আমি প্ৰস্তাৱনাত আমি কি পাইছো ইয়াত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুবিলাক আছে যিটোৰ পৰা এইবাৰ পৰীক্ষাত মানে যথেষ্ট বুজনিৰ ওপৰত কোৱেশ্চন দিছে তো প্ৰথমটো ৱাৰ্ড আছে আমাৰ প্ৰস্তাৱনাৰ আমি ভাৰতৰ জনগণ মনত ৰাখিবা প্ৰস্তাৱনাৰ আৰম্ভণিতে আছে আমি ভাৰতৰ জনগণে তাৰমানে এইটোৱে ফাৰ্ষ্ট ৱাৰ্ড আমি ভাৰতৰ জনগণ মানে আমাৰ সংবিধানক ক্ষমতা দিয়া ব্যক্তি তো আমি ভাৰতবৰ্ষখনক কেনেকুৱা ৰাখিছো সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য আমাৰ সাতটাই মনত ৰাখিব লাগিব সাতটা মনত ৰখাৰ কাৰণে আমি একদম ইজি দিছো SDR sovereign socialist secular democratic republic তো আমি এইকেইটা পিছত পাম sovereign socialist secular democratic republic এই পাঁচটা ৱাৰ্ড আমাৰ খুবেই ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব ইয়াৰ পিছত আছে আমাৰ বাকিখিনি ঠিকই আছে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি ভাৰতৰ সকলো লোককে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় মানে জাস্টিস ইকনমিক পলিটিক্যাল আৰু সোশিয়েল চিন্তা মানে থট জাস্টিস থট তাৰপিছত প্ৰকাশ এক্সপ্ৰেশন বিলিফ ৰিলিজিয়ন আৰু ধৰ্মীয় স্বাধীনতা মানে আমি যাক যিয়ে উপাসনা কৰো এইবিলাক তাৰপিছত সমমৰ্যাদা মানে ইকুৱেলিটি আৰু সুযোগ দিম আৰু তেওঁলোকৰ মাজত ব্যক্তিগত মৰ্যাদা মানে ফ্ৰেটাৰ্নিটি জাতীয় ইন্টিগ্ৰিটি সংহতি নিশ্চিতকাৰী তাৰপিছত ইয়াত আছে যে ভাতৃত্ব বৃদ্ধি কৰিবলৈ আজি আমি কিমান 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ আমাৰ সংবিধান সভাই গ্ৰহণ কৰা লিপিবদ্ধ কৰা এই সংবিধানখনক আমি নিজকে অৰ্পণ কৰিলো তাৰমানে সংবিধানখন আমি ৰচনা কৰিছো আৰু দিছো কাক আমি নিজকে মানে যাতে ইয়াত যিখিনি লিখিত আছে এইখিনি কি হয় এক্সিকিউট মানে প্ৰয়োগ বা ব্যৱহাৰ হয় তাৰমানে সংবিধানৰ প্ৰস্তাৱনাখন খুবেই গুৰুত্বপূৰ্ণ আমি আকৌ কৈছো কি ৱাৰ্ড আছে সোভাৰেন আমি এইবিলাক পিছত পাম সোভাৰেন সোশিয়েলিষ্ট সেকুলার ডেমোক্রেটিক রিপাব্লিক এই পাঁচটাৰ ক্ৰম আমাক মনত ৰাখিব লাগিব সোভাৰেন মানে সাৰ্বভৌমত্ব সোশিয়েলিষ্ট মানে সমাজবাদী সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ ডেমোক্ৰেটিক মানে গণতান্ত্ৰিক ৰিপাব্লিক মানে গণৰাজ্য তো গণতন্ত্ৰ গণৰাজ্য এইবিলাকৰ পাৰ্থক্য আমি অলপ পিছতে কম তো ইয়াত আছে তাৰপিছত আছে আমাৰ ইকুৱেলিটি লিবাৰ্টি ফ্ৰেটাৰ্নিটি জাস্টিস ইকুৱেলিটি মানে সমতা লিবাৰ্টি মানে স্বাধীনতা তাৰপিছত ফ্ৰেটাৰ্নিটি মানে ভাতৃত্ববোধ আৰু জাস্টিস মানে ন্যায় এই চাৰিটা ৱাৰ্ডো ইয়াৰ ভিতৰতে আছে এই চাৰিটা ৱাৰ্ডো আমাক মনত ৰাখিব লাগিব তাৰপিছত আমাৰ নেক্সট আছে আমাৰ ডেট কিমান তাৰিখ 1949 চনৰ 26 নৱেম্বৰ ইয়াত 1949 চনৰ 26 নৱেম্বৰত কি কৰাইছিল আমাৰ সংবিধানখন আমাৰ যিটো আমাৰ প্ৰেসিডেন্ট আছে ইয়াৰ হাতত তুলি দিয়া হৈছিল কনস্টিটিউয়েন্ট এছেম্বলিৰ প্ৰেসিডেন্ট এই তেতিয়ালৈকে সিগনেচাৰ কৰা নাই সিগনেচাৰ লাষ্ট আমাৰ এক্সিকিউট কেতিয়া কৰে
1950 চনৰ 26 জানুৱাৰী ইয়াত আমাৰ দিয়ে আছে কথাখিনি বাকি কথাখিনি তো সংবিধানখন আমাৰ 26 জানুৱাৰীতে কাৰ্যকৰী কৰিছিল তো আমাৰ তিনিটা ওয়ার্ড নাছিল প্ৰস্তাৱনাত প্ৰথমতে কি সোশিয়েলিস্ট সেকুলার ইন্টিগ্রিটি এইবিলাকত তাৰ মানে ইয়াত আমাৰ কি আছে সমাজবাদী মানে সোশিয়েলিস্ট ধৰ্মনিৰপেক্ষ মানে সেকুলার আৰু ঐক্য মানে ইন্টিগ্ৰিটি এই কেইটা ওয়ার্ড কেতিয়া জয়েন কৰা হয় 1976 চনৰ কিমানতম সংবিধান সংসদত 42 তম যাক মিনি কনস্টিটিউশন বুলিও কোৱা হয় মিনি কনস্টিটিউশন মানে এই 1976 মানে বহুত আমাৰ সংবিধান সংশোধন কৰিছিল বহু কেইটা তো এই কাৰণে ইয়াক কি কোৱা হয় মিনি কনস্টিটিউশন তো মিনি কনস্টিটিউশন কোৱা হয় যেটো 1976 42 amendment 42nd amendment আমাৰ এই যেটো প্ৰস্তাৱনা গুৰুত্বপূৰ্ণ ওয়ার্ড এই কেইটাৰ আমাৰ কমটো মনত ৰাখিব লাগিব সবাইন মানে সো সোশিয়েলিস্ট মানে সো সেকুলার মানে ধর্মনিরপেক্ষ এস গণতান্ত্রিক মানে ডি রিপাবলিক মানে আর তার মানে সো এস ডি আর তার মানে ইয়ার পৰা সো এস ডি আর এইটো ক্ৰমত মনত ৰাখিব সোভারেন সোশিয়েলিস্ট সেকুলার ডেমোক্রেটিক রিপাবলিক এইটো তো আমি এই প্ৰত্যেকটোৰে এতিয়া মিনিং বুজিম প্ৰত্যেকটোৰে আমি এতিয়া মিনিং বুজিম প্ৰথমটো হৈছে সাৰ্বভৌমত্ব ইয়াৰ এইবিলাকৰ মিনিংৰ পৰাই কোশ্চেন আহে যে ওয়ার্ডটো কিমান বুজিব পাৰিছে তো ভাৰতবৰ্ষখন সাৰ্বভৌম ৰাষ্ট্ৰ কিয় কাৰণ আমি কাৰো আন্ডাৰত নাই সাৰ্বভৌমত্ব হৈছে দেশৰ সৰ্বোচ্চ ক্ষমতা এইটো মনত ৰাখিবা একদম ভালকে সাৰ্বভৌমত্ব হৈছে দেশৰ সর্বোচ্চ ক্ষমতা মানে ইয়াত তোমালোকে লিখিব পাৰা অসীম আৰু চূড়ান্ত ক্ষমতা এইটো দিলে বেছি ভাল সাৰ্বভৌম হৈছে দেশৰ অসীম আৰু চূড়ান্ত ক্ষমতা তাৰ মানে অৰ্থাৎ বাহ্যিকভাৱে ই কাৰণৰ বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয় নতুবা আভ্যন্তৰীণ ক্ষেত্ৰতো ই কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয় মানে ভাৰতৰ ভিতৰত বা বাহিৰত ই কোনো বৈদেশিক শক্তিৰ দ্বাৰা পৰিচালিত নহয় সেকেন্ড আছে তো ইয়াৰ পৰা দিব পাৰে যে আমি ইউএনত যে যোগদান কৰিছো ইউএনএ তো এটা সংগঠন হয় ইউএনৰ কিছু ৰুল আমাৰ ওপৰত বাইন্ডিং গতিকে আমি ইউএনৰ তলতীয়া হয় নে নহয় তথাপিও নহয় কাৰণ ইউএনটো এটা আমাৰ দেশ নহয় এটা সংস্থা আৰু ই আমাৰ ওপৰত বাধ্যতামূলক কোনো জাপি দিব নোৱাৰে এই যিখিনি নীতি নিয়ম পাছ কৰে এইখিনি আমাৰ সংসদনে এপ্ৰুভ কৰাৰ পিছতহে আমাৰ লাভ হয় গতিকে এইটো এনেকুৱা কোশ্চেন আহিব পাৰে যে ইউএনও ভাৰতৰ মেম্বাৰ হয় গতিকে ভাৰত ইউএনৰ তলতীয়া হয় নে নহয় তো নেক্সট হৈছে সমাজবাদী সোশিয়েলিস্ট মানে দেশত যিমান উৎপাদন কি উৎপাদন বিতৰণ এই দুটা ব্যৱস্থা কোনে চাব গভৰ্নমেন্টে চাব তো তাৰ মানে আমাৰ ইয়াত কি মিশ্ৰ অৰ্থনীতি তো এইবিলাকৰ কাৰণে আমাৰ ইকনমিক্সৰ নলেজ থকাটো অলপ দৰকাৰ তো মিক্স ইকনমি মানে য'ত প্ৰাইভেট প্লাস পাব্লিক মানে প্ৰথমটো কথা প্ৰাইভেট মানে কোনো ব্যক্তি না ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান পাব্লিক মানে ইয়াত সরকার জনসাধারণ নয় সরকার মানে আমার প্রাইভেট আৰু সরকার দুয়োটা মিলি আমাৰ দেশৰ উৎপাদন ব্যৱস্থাটো চলাব তাৰ মানে কি হ'ব ইয়াত সমাজবাদ যে প্ৰতিষ্ঠা হ'ব কেৱল কোনো প্ৰাইভেট এন্টিটি মানে কোনো প্ৰাইভেট মানে প্ৰতিষ্ঠানহে আমাৰ দেশখন নচলাব নতুবা চৰকাৰে কেৱল অকলে
নচলাব তাৰমানে দুজনৰ মিক্স যাতে আমাৰ সমাজবাদ মানে আমাৰ দেশৰ উৎপাদন মানে সকলো বস্তু আমাৰ যাতে সমবিত হয় যেনেকুৱা আমি যিমান উৎপাদন কৰোঁ এজ এ এক্সাম্পল সমাজবাদী ৱাৰ্ডটো বুজিবৰ কাৰণে আমি যিমান উৎপাদন কৰোঁ তাৰ কিছু সংখ্যক কি দিওঁ আমি টেক্স দিওঁ টেক্স দিওঁ তো টেক্স দিওঁ এই টেক্সখিনি কি কৰে গভৰ্ণমেণ্টে যিবিলাক দুখীয়া এইবোৰক বিভিন্ন কল্যাণকামী আঁচনিৰ দ্বাৰা ওপৰত উঠাব মানে সমাজৰ BPL কেটাগৰীৰ পৰা APLত আনিব খোজে APL মানে তেওঁলোকৰ যাতে জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় তাৰমানে যিখিনি তেওঁলোক ৰিচোৰ্চ মানে সম্পদ পোৱা নাই এইখিনি গভৰ্ণমেণ্টে দিব চেষ্টা কৰে তেওঁলোকৰ যাতে জীৱন ধাৰণ অলপ উন্নত হয় সমাজবাদী মানে সকলোৱে যাতে ইকুৱেলি মানে সমভাৱে জীয়াই থাকিব পাৰে এইটো হৈছে সমাজবাদী এতিয়া ধৰ্মনিৰপেক্ষ মানে ভাৰতৰ কোনো ষ্টেট ৰিলিজিয়ন নাথাকিব মানে ৰাষ্ট্ৰীয় ধৰ্ম নাথাকিব এইটো মনত ৰাখিবা ৰাষ্ট্ৰীয় ধৰ্ম নাথাকিব তাৰমানে সকলো ধৰ্ম সমধৰ্ম থাকিব মানে কোনো এটা ধৰ্মক আপলিফ্ট আৰু কোনো এটা ধৰ্মক ডাউন বা ডিগ্ৰেড কৰিব নোৱাৰিব তাৰমানে কোনো এটা ধৰ্মৰ কাৰণে স্পেচিয়েল প্ৰভিজন কোনো এটা ধৰ্মৰ কাৰণে লোৱাৰ প্ৰভিজন এইবিলাক নাই মানে যিটো কৰিব ইকুৱেলি সমচকুৰে দেখিব আমাৰ দেশৰ কোনো ষ্টেট ৰিলিজন মানে ৰাজ্যিক ধৰ্ম নাথাকিব যেনেকুৱা পাকিস্তানৰ ৰাজ্যিক ধৰ্ম হৈছে ইছলাম কিন্তু ধৰ্মনিৰপেক্ষ ৱাৰ্ডটো আমি কৈছিলোই কিমান কি 1976ত 42nd এমেণ্ডমেণ্টৰ দ্বাৰা এড কৰা হৈছিল ইয়াৰ লগত আৰু দুটা আছিল সেকুলাৰ ইন্টিগ্ৰিটি এণ্ড ছ'চিয়েল এই তিনিটা ৱাৰ্ড সমাজবাদী ঐক্য আৰু ধৰ্মনিৰপেক্ষ তাৰপিছত আছে আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ গণতান্ত্ৰিক চ' ইয়াৰ কাৰণে আমাৰ এইবাৰ এটা কোৱেশ্চন দিছিলে যে ভাৰতে এখন হস্পিটেল খুলিছে যিটো মানে কেৱল এটা ধৰ্মৰ কাৰণে ৰিজাৰ্ভ কৰি দিছে বাকী ধৰ্ম পইচা দি যাব লাগিব এটা ধৰ্মই ফ্ৰী চিকিৎসা কৰিব পাৰে এইটো তেনেকুৱা কৰিব পাৰেনে চ' আমাৰ উত্তৰ হ'ব নোৱাৰে কিয় ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সৰি ভুল হৈ গ'ল এইটোৰ উত্তৰটো হ'ব তাৰমানে এইটোত ভাৰত এখন কি হ'ব ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এইকাৰণে কেৱল এটা ধৰ্মৰ ওপৰত ভিত্তি কৰি সুবিধা দিব নোৱাৰে তাৰপিছত গণতন্ত্ৰটো দেখা যাক গণতন্ত্ৰ মানে আমি দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা চলিত হ'ব তাৰমানে দেশত যি শাসন ব্যৱস্থা আছে এইটো আমাৰ জনসাধাৰণ কি জনপ্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব তাৰমানে আমি যিবিলাক মানে ইলেকশ্যনত থিয় হ'ব এওঁলোকক আমি ভোট দিম ভোট দি জিকিব এওঁলোকে সংসদত যাই তেওঁলোকে আমাৰ হৈ দেশখন চলাব এনেধৰণৰ শাসন ব্যৱস্থা হৈছে গণতান্ত্ৰিক শাসন ব্যৱস্থা তাৰমানে এক কথাত আপোনাৰ কি তোমালোকে লিখিবৰ কাৰণে লিখিবা দেশখনৰ শাসন ব্যৱস্থাত জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব আৰু এই যিসকল জনসাধাৰণে প্ৰতিনিধিসকলে চলাব তেওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ জনসাধাৰণ বা প্ৰশাসন জনসাধাৰণৰ ওচৰত কি হ'ব দায়বদ্ধ হ'ব তাৰমানে আমি যিবিলাকে শাসন চলাব ইয়াত থিয় হৈ তেওঁলোক একাউণ্টেবিলিটি মানে তেওঁলোক যে ভাল কৰি আছে বা বেয়া কৰি আছে তেওঁলোক জবাবদিহি হ'ব লাগিব জবাবদিহি কেতিয়া হ'ব যেতিয়া আমাৰ ইলেকশ্যন আহিব আমি ইহঁতক সুধিম যে আপোনালোকে কি কাম কৰিলে নেক্সট নহ'লে আমাৰ যিটো পাৰ্লিয়ামেণ্ট থাকে তাত কুৱেশ্যন আৱাৰ থাকে তাতো হয় এইবিলাক পিছত বুজিবা বাৰু নেক্সট হৈছে গণৰাজ্য মানে হৈছে ভাৰতবৰ্ষ এখন গণৰাজ্য আৰু গণতন্ত্ৰৰ মেইন পাৰ্থক্যটো হৈছে কিছুমানে দুটা একেই ভাবে দুটা একে নহয় তো ভাৰতবৰ্ষখন এখন গণৰাজ্য তাৰমানে গণৰাজ্য আৰু গণতন্ত্ৰৰ মাজত ডিফাৰেন্সটো হ'ল গণতন্ত্ৰ মানে দেশৰ জনসাধাৰণে জনপ্ৰতিনিধিক নিৰ্বাচন কৰিব কি দেশৰ জনসাধাৰণে জনপ্ৰতিনিধিক নিৰ্বাচন কৰিব এইটো হৈছে গণতন্ত্ৰ তাৰমানে by the people for the people of the people
আৰু গণৰাজ্য মানে আমাৰ দেশত যিজন হেড হ'ব ৰাষ্ট্ৰপতি তেওঁক মানে নিৰ্বাচিত ব্যক্তি হ'ব তাৰ মানে দেশৰ আমাৰ দুজন প্ৰতিনিধি থাকে এজন হৈছে PM এজন হৈছে প্ৰেসিডেন্ট সো অলপ ডিফাৰেন্সটো বুজিবা PM কোনে হ'ব যিজন মানে আমাৰ যিমান থাকিব সেন্ট্ৰেলৰ কাৰণে 545 যিমান MP থাকিব MP ইয়তৰ যিজন লিডাৰ থাকিব তেওঁ হ'ব PM তাৰমানে এই PM মানে প্ৰাইম মিনিষ্টাৰ জন কি হ'ব গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত ব্যক্তি কি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন আৰু যেতিয়া প্ৰেসিডেন্ট হ'ব কি ৰাষ্ট্ৰপতি তেওঁ কি হ'ব তেওঁ নিৰ্বাচিত হ'ব আৰু তেওঁ কেনেকৈ নিৰ্বাচিত হ'ব পৰোক্ষভাৱে নিৰ্বাচিত হ'ব কিন্তু পৰোক্ষভাৱে আমি যিবিলাকক নিৰ্বাচন কৰিম তেওঁলোকে ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰিব যেহেতু আমাৰ ৰাষ্ট্ৰপতি যিজন হেড দেশৰ প্ৰধান তেওঁ নিৰ্বাচিত হ'ব ইয়াক কি কম গণৰাজ্য মানে দেশৰ যিজন হেড মানে মুখ্য তেওঁ যদি নিৰ্বাচিত হয় জনসাধাৰণৰ দ্বাৰা পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে তেওঁক কোৱা হ'ব গণৰাজ্য তেতিয়া কোৱা হ'ব গণৰাজ্য আৰু যদি দেশৰ যিমান MP আছে তেওঁলোকক নিৰ্বাচিত কৰা হয় গণতান্ত্ৰিক পদ্ধতিৰ দ্বাৰা তেওঁক কোৱা হ'ব তেওঁলোকক কোৱা হ'ব পদ্ধতিটো কোৱা হ'ব গণতান্ত্ৰিক পদ্ধতি মানে ইলেকশ্যনৰ দ্বাৰা যদি নিৰ্বাচিত কৰা হয় তেওঁলোকক কোৱা হ'ব গণতান্ত্ৰিক পদ্ধতি তাৰপিছত ইয়াৰ উপৰিও আছে আমাৰ ইয়াত এটা কথা মনোযোগ দিব লাগিব যে যিজন আমাৰ ইংলেণ্ডৰ কুইন বা কিং তেওঁ বংশানুক্ৰমিক হয় তো ইংলেণ্ডখন গণতান্ত্ৰিক হয় কিন্তু গণৰাজ্য নহয় কোন ইংলেণ্ড আৰু ভাৰতখন গণতন্ত্ৰ হয় গণৰাজ্য হয় ইংলেণ্ড গণৰাজ্য নহয় তো তাৰপিছত আমাৰ আৰু কেইটামান ওয়াৰ্ড আছে জাস্টিস মানে ন্যায় তাৰমানে সকলোৱে যাতে ন্যায় পাব লাগে যাতে আমাক দোষীয়ে হাইকোৰ্টত গ'লে তেওঁৰ পক্ষে কি ওকালতি কৰিবলৈ কোনো এজন ব্যক্তি থাকে আৰু মানে তেওঁ ন্যায় যাতে পায় তেওঁ কোনো অন্যায়ৰ কাৰণে তেওঁক যাতে জেলত ভৰাই থব লগা নহয় তাৰপিছত স্বাধীনতা মানে প্ৰত্যেক ব্যক্তিয়ে স্বাধীন মানে আমি যিবিলাক কাম ইচ্ছা এইবিলাক কাম কৰিব পাৰো কিছু ৰেষ্ট্ৰিকশন আছে তাৰপিছত সমতা মানে আমি সকলোৱে সমান জাতি ধৰ্ম লিংগ ভেদে আমি সকলোৱে সমান ভাতৃত্ববোধ মানে আমি সকলোৱে ভাই মানে ইয়াত ভাই ভনী কথা নাই মানে আমাৰ মাজত যিটো বন্ডিং মানে যিটো একতা ঐক্য যাতে বজাই থাকে তাৰপিছত আছে আমাৰ ন্যায় স্বাধীনতা সমতা ভাতৃত্ববোধ আদি উল্লেখনীয় ভাৰতীয় সংবিধান প্ৰণেতাসকলে আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে এই যে আমাৰ প্ৰস্তাৱনাত ইমান কেইটা ওয়াৰ্ড দিছে যাতে আমি বেসিক মানে মূল কথাত এক কথাত সংবিধানখন যাতে আমি বুজিব পাৰো কৰ পৰা বুজিব পাৰিম আমি সংবিধানখন বুজিব পাৰিম প্ৰস্তাৱনাৰ পৰা তো আমাৰ এই প্ৰস্তাৱনাখন পোনপ্ৰথমে আমাৰ 1946 চনত 13 ডিসেম্বৰ তাৰিখে অবজেক্টিভ ৰেজলিউশন তাৰমানে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱত আমাৰ প্ৰকাশ পাইছিল কোনটো ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছিল প্ৰস্তাৱনাখন উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ ইয়াত পাইছিল এই পৰৱৰ্তী কালতহে যাই প্ৰস্তাৱনা নাম পায় তাৰমানে এই ইয়াত যিখিনি প্ৰস্তাৱ লোৱা হৈছিল কোনটো অবজেক্টিভ ৰেজলিউশন বা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ এইটো 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰে কি হিচাপে প্ৰস্তাৱনা হিচাপে তাৰপিছত আমাৰ এই তাৰিখে আমাৰ সংবিধান সভাই ইয়াক স্বীকৃতি আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে তাৰমানে এতিয়া আৰু সংবিধান প্ৰস্তাৱনাখন প্ৰিএম্বল বা প্ৰস্তাৱনাখন সংবিধানৰ কি হৈ গল পাৰ্ট হৈ গল অংশ তো আমাৰ এই প্ৰস্তাৱনাত কি বিষয় আছে স্বাধীন সাৰ্বভৌম গণৰাজ্য এইবিলাক বুজি পাইছো আমি স্বাধীন মানে
আমি কাৰো তলতে নহওঁ তো পিছত আমাৰ এই স্বাধীন ৱাৰ্ডটো উঠাই দিয়ে তো আমাৰ কি থাকে সাৰ্বভৌম আৰু গণৰাজ্য তাৰপিছত আমাৰ ৰাজ্যসমূহৰ কি হ'ব ইউনিয়ন অফ ষ্টেটছ তাৰমানে আমাৰ ভাৰতৰ যিমান মানে এৰিয়া আছে বা অঞ্চল আছে বা ৰাজ্য আছে এইবিলাক লগাই এটা কি হ'ব ইউনিয়ন অফ ষ্টেট তাৰমানে আমাৰটো ফেডাৰেশন অফ ষ্টেট নহয় ইউনিয়ন অফ ষ্টেটছ তাৰমানে আমাৰ সবে মিলি আহি ইউনিয়নটোত যোগদান দিব আৰু এই দুটাৰ মাজত ডিফাৰেন্স আছে ডিফাৰেন্সখিনি আমি হায়াৰ ক্লাছত বেছিকৈ আলোচনা কৰিম তো প্ৰথম মেইন ডিফাৰেন্সটো হৈছে আমাৰ ইয়াত যদি কোনোবাই যোগদান কৰে ই আৰু মানে ভাগ হ'ব নোৱাৰে কিন্তু ইয়াতে মানে চুক্তিৰ দ্বাৰা যোগদান কৰে চুক্তিৰ দ্বাৰা কিন্তু ইয়াত কোনো চুক্তি নাই আমাৰ অন্তৰ্ভুক্ত হৈছে মানে ইয়াৰ পৰা বিচ্ছেদ হ'ব নোৱাৰে ইউনিয়ন অফ ষ্টেটছৰ পৰা কিন্তু ফেডাৰেশনৰ পৰা যাব পাৰে যেনেকৈ ইউএছএ আমাৰ ফেডাৰেশন অফ ষ্টেটছ তাৰপিছত আছে আমাৰ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান দিয়ে তাৰমানে আমি কৈছে যে জনসাধাৰণৰ যিখিনি ধৰ্মীয় স্বতন্ত্ৰতা যিখিনি চিন্তা মতামত প্ৰকাশ তাৰপিছত ন্যায় সমতা ইত্যাদি আৰু যাতে স্বীকৃতি পায় অনুসূচিত জাতি জনজাতি আৰু মাইনৰিটি সংখ্যালঘু মানে SC ST আৰু মাইনৰিটিৰ কাৰণে স্পেশাল প্ৰভিজন থাকিব মানে তেওঁলোকৰ সুৰক্ষা কোনে দিব কনষ্টিটিউচনে থাকিব তাৰপিছত থাকিব আমাৰ দেশখনৰ স্বাধীনতা সাৰ্বভৌম অখণ্ডতা ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব তাৰমানে দেশখন স্বাধীন মানে কাৰো তলতীয়া নহয় সাৰ্বভৌম যাতে ই কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু অখণ্ডতা মানে সি যাতে টুকুৰা বা ভাগ হ'ব নোৱাৰে এইবিলাকৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আন্তৰ্জাতিক সুসম্পৰ্ক মানে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন বিশ্ব শান্তি ৰক্ষা জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা বঢ়াব তাৰমানে পৃথিৱীত যদি শান্তিৰ কাৰণে ভাৰতে যথেষ্ট আগভাগ ল'ব এইখিনি কথাই কৈছে নেক্সট দেখা যাক তো নেক্সট কৈছে আমি যিটো ফাৰ্ষ্ট লাইন প্ৰিএম্বলৰ কথাৰ প্ৰথমটো লাইন আছিল সকলো ক্ষমতা উৎস কোন হ'ব জনগণ তাৰমানে জনগণৰ প্ৰথমটো লাইন আছে উই আৰ দি পিপল এইটো লাইন দি ষ্টাৰ্ট হৈছে আমাৰ কি প্ৰিএম্বল তাৰমানে আমি ভাৰতৰ জনগণ সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব তাৰমানে সকলো অংগই কেনেকৈ ক্ষমতা লাভ কৰে আমি এটা প্ৰথমে কৈছিলোঁ কি বনাইছোঁ কনষ্টিটিউশ্যন আৰু এই কনষ্টিটিউশ্যনৰ পৰাই মানে চৰকাৰ আৰু যিমান প্ৰতিষ্ঠানসমূহ আছে ক্ষমতা লাভ কৰে যেনেকৈ এইবিলাকত বিভিন্ন কি কৰে কি সংসদে কি মাজে সময়ে কি কৰে এক্ট বা আইন পাছ কৰে এই আইন কাৰ মতে চলে এই আইনবিলাক ক'ত জমা হয় এই আইনবিলাক সংবিধানত ইমান কথা ইমান আইন লিখাটো সম্ভৱ নহয় তো সংবিধানৰ লগত সংগতি ৰাখি কি পাৰ্লিয়ামেণ্টে কিছু আইন পাছ কৰে এই আইনৰ দ্বাৰাহে আমাৰ বিভিন্ন অংগসমূহে ক্ষমতা লাভ কৰে তাৰমানে এই এক্টবিলাকৰ পৰা আহিল আল্টিমেটলি সংবিধানৰ পৰা আহিল তাৰমানে অসীম আৰু চূড়ান্ত ক্ষমতা কোনে দিছে সংবিধান এই সংবিধানখন কোনে প্ৰণয়ন কৰিছে সংবিধানখন প্ৰণয়ন কৰিছে সংবিধান প্ৰণেতাসকলে তেওঁলোকক শক্তিখিনি কোনে দিছিল আমি দিছিলোঁ তাৰমানে আল্টিমেটলি সংবিধান কোনে লিখিছে আমি লিখিছোঁ তাৰমানে সংবিধানৰ ক্ষমতা আমাৰ ক্ষমতা আমি কাক দি আছোঁ মানে যিবিলাকে কৰ্ম কৰিব মানে যিবিলাক মানে অনুষ্ঠান প্ৰতিষ্ঠান হ'ব তেওঁলোকে মানে যিখিনি ক্ষমতা লাভ কৰিব সেইখিনি কোনে দিয়ে জনসাধাৰণে দিয়ে তো তাৰপিছত আছে 8 নম্বৰ সংঘত যোগ দিয়া সহযোগী ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা পাব তাৰমানে এইটো ভৱিষ্যতত যিবিলাক আমাৰ ইণ্ডিয়ান ইউনিয়ন তাৰমানে ইউনিয়নত যোগ দিব ভৱিষ্যতত তেওঁলোকো ৰাজ্যৰ মৰ্যাদা পাব ৰাজ্য পাব পাৰে নহ'লে ইউনিয়ন টেৰিটৰিজ এইবিলাক মৰ্যাদা পাব তাৰপিছত এইকেইটাই আমাৰ কি কৈছিল মানে জৱাহৰলাল নেহৰুৱে
সভ্যতা সাংস্কৃতিক পয়েন্টকলৈ আদৰ্শ নিৰ্বাচন নিৰ্ধাৰণ কৰিছিল তাৰমানে এইবিলাকৰ ওপৰতে গুৰুত্ব দিছিল তাৰপিছত আমাৰ ইয়াত দেখা যাওক ফেডাৰেশ্যন যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য এইটো আমি ক্লাছ 9ত ভালকে আলোচনা কৰিছে বাৰু তথাপি আমি ইয়াত যিমানখিনি পাৰো চেষ্টা কৰিম তো আমাৰ ফেডাৰেশ্যন মানে হৈছে ফেডাৰেশ্যন যেটো ওয়ার্ড আছে এটা লেটিন শব্দ কি ফিউডাছৰ পৰা আহিছে ফেডাৰেশ্যনটো ফিউডাছৰ পৰা আহিছে তো ফিউডাছ মানে হৈছে চুক্তি বা সন্ধিৰ দ্বাৰা তো এই যুক্তৰাষ্ট্ৰ হল পাৰস্পৰিক সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা এখন ৰাজ্যৰ গোট বা সমষ্টি এইটো লাইন ভালকে মনত ৰাখিব লাগিব তাৰ মানে ইহঁতে যে গ্ৰুপ হৈছে তাৰ মানে এইটো সাপোজ বহুকেইটা ৰাজ্য ধৰা হৈছে ইহঁতে মিলি এটা হ'ব সাপোজ এইটো হৈছে সবে মিলি তো এইটো তো ইয়াত যে সবে একলগ হৈছে ইয়াত কি হৈছে সবৰে মাজত চুক্তি এটা হৈছে চুক্তি অনুযায়ী ইহঁতে একলগ হৈছে ইহঁতে ইচ্ছা কৰিলে ইয়াৰ পৰা আউট হ'ব পাৰে ইচ্ছা কৰিলে ইয়াত থাকিব পাৰে এইটো ইহঁতৰ নিজৰ লগত কথা তো এইখিনি কথাকে কোৱা হৈছে ফেডাৰেশ্যন হৈছে পাৰস্পৰিক সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্য বা গোটৰ সমষ্টি তাৰমানে এইটোত যে আছে এইটোত কি দেখা যায় গোট মানে ইহঁতে গ্ৰুপ বিলাক কেনেকে হৈছে ইহঁতৰ মাজত কি হৈছে চুক্তি হৈছে ইয়াত ৰাজ্যসমূহে কেন্দ্ৰীয় আৰু সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগে লগে নিজ নিজ স্বতন্ত্ৰতা সক্ৰিয়তা অক্ষুণ্ণ ৰাখে তাৰমানে ইয়াৰ এটা কি হ'ব চেন্ট্ৰেল গভ থাকিব চেন্ট্ৰেল গভৰ্ণমেণ্ট মানে চৰকাৰ আৰু ইয়াত সৰু সৰু বিলাক যে আছে ইহঁতৰ এটা চৰকাৰ থাকিব মানে ইহঁতে ইয়াক মানে মেইন গভৰ্ণমেণ্ট যেটো আছে চেন্ট্ৰেল গভৰ্ণমেণ্টক যথেষ্ট ক্ষমতা দিব কিন্তু নিজৰ লগত যথেষ্ট স্বতন্ত্ৰতাৰ কাৰণে নিজৰ ক্ষমতা ৰাখিব আমি কালাৰটো চেঞ্জ কৰি দিও বাৰু তো ইয়াত কি কৈছে এই পদ্ধতিটোৱে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰ কিছু ভিন্নতা ৰূপ গ্ৰহণ কৰিছে আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা চৰকাৰৰ ওপৰত অৰ্পণ কৰিছে তাৰমানে আমাৰটো যে আছে আমাৰটো ফেডাৰেশ্যন কাৰণ আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে ষ্টেট গভৰ্ণমেণ্টও আছে তো এই নিজৰ এৰিয়াৰ ভিতৰত স্বাধীন এই নিজৰ এৰিয়াৰ ভিতৰত মানে নিজৰ এৰিয়া মানে নিজৰ যিখিনি মানে অঞ্চল থাকে মানে এৰিয়াটোক আমি কি ক'ব পাৰো এৰিয়া বুলিয়ে কওঁ মানে নিজৰ যিখিনি এৰিয়া লোকাস অফ কন্ট্ৰোল যাক ইংৰাজীত যিখিনি এৰিয়া থাকিব এইখিনি ক্ষেত্ৰত স্বাধীন কৰিব কাৰণে তো নেক্সট ইয়াত দিয়া আছে ভাৰতখন স্বাধীন হোৱাৰ পূৰ্বে আমাৰ সংসদত প্ৰণয়ন কৰা 1935 এক 2 খলপীয়া শাসন ব্যৱস্থা কৰিছিল 2 খলপীয়া মানে এটা কেন্দ্ৰৰ কাৰণে কেন্দ্ৰীয় শাসন ব্যৱস্থা ৰাজ্যৰ কাৰণে ৰাজ্যিক শাসন ব্যৱস্থা তো তাৰমানে এই আইনখনে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কি প্ৰৱৰ্তন কৰিলে কিন্তু আমাৰ যেটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এইটো 100% যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মানে যেটো আমাৰ কানাডাত প্ৰচলিত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা ইউএছত প্ৰচলিত হেতু নহয় সম্পূৰ্ণ কিয় কাৰণ এইটো অচনীয়কি পদ্ধতি আছে তাৰমানে আমাৰ ক্ষেত্ৰত প্ৰবলেমটো হৈ যায় কি আমি না যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভালকে বুজি পাও মানে আমি নতুনকে স্বাধীনতা লাভ কৰিছো না আমি সংসদীয় গণতন্ত্ৰ বুজি পাও সংসদীয় গণতন্ত্ৰ কাৰণ সংসদীয় গণতন্ত্ৰ ভাল সৰু ৰাজ্যৰ কাৰণে এইটো ভাল ডাঙৰ এইটোত কি হয় ইহঁতে নিজে ইচ্ছা কৰিলে ওলাই যাব পাৰে গতিকে আমি নতুনকে স্বাধীন হৈছেহে জাস্ট গতিকে আমি যদি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো এক গ্ৰহণ কৰো তেতিয়া হলে কি হ'ব আমাৰ মাজত মানে সেপাৰেট মানে বেলেগ হোৱা টেন্ডেন্সিটো বেছি থাকিব কিন্তু আমি যদি সংসদীয় ব্যৱস্থাটো আৰম্ভ কৰো এইটো ইমান ডাঙৰ ৰাজ্যৰ কাৰণে
উপযোগী নহয়। সো আমি যুক্তৰাষ্ট্ৰীয় লৈছো, কিন্তু আমাৰ যিহেতু আগৰ পৰাই কিছু সিমিলাৰিটিজ মানে পৰিচিত ব্যৱস্থা আছিল, সো আমি ইয়াৰ কিছু দোষ নহয়, ইয়াৰ কিছু গুণ আৰু ইয়াৰ কিছু গুণ মিলাই আমি যিটো সংসদীয় আমি শাসন ব্যৱস্থাটো ৰাখিছো সংসদীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তাৰমানে সংসদৰ দ্বাৰা পৰিচালিত হ'ব, কিন্তু আমাৰ মাজত যুক্তৰাষ্ট্ৰীয় কিছু গুণো থাকিব। সেইকাৰণে আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তাক কি কোৱা হয় লুজ ফেডাৰেশ্যন। তাৰমানে আমি ফেডাৰেশ্যনত যিখিনি আমাৰ কাৰণে প্ৰয়োজনীয় সেইখিনি আমি এইখিনি মানে নিয়ম বিলাকে ৰাখিছো, বাকী যিবিলাক দৰকাৰ নাই সেইবিলাক আমি ৰাখা নাই। তো কানাডাৰ দৰে আমি কানাডাত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এইটোত মানে সকলোৱে মিলি একলগ হৈছে, আমি অলৰেডি কৈছোৱে। নেক্সট হৈছে ভাৰতত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কি কৈছে ইউনিয়ন অফ ষ্টেটছ। আমাৰ জেনেৰেলি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কি কয় ফেডাৰেশ্যন অফ ষ্টেটছ। ইউনিয়ন অফ ষ্টেটছ মানে আমাৰ ৰাজ্যসমূহ একত্ৰিত হ'ব, কিন্তু ইয়াৰ পৰা ভাগ হৈ যাব নোৱাৰে। ফেডাৰেশ্যনত মানে সিহঁতৰ চুক্তিৰ দ্বাৰা আহে আৰু ভৱিষ্যতত ইচ্ছা কৰিলে ইয়াৰ পৰা যাবও পাৰে। তো তাৰমানে আমাৰ ইয়াত সংসদীয় চৰকাৰৰ যথেষ্ট বৈশিষ্ট্য আছে আৰু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে। সেইকাৰণে আমাৰ ইয়াক কি কোৱা হয় কোৱাচি ফেডাৰেল, মানে আমাৰ গভৰ্ণমেণ্টক কোৱাচি ফেডাৰেল মানে ফেডাৰেল অলপ ফেডাৰেল। তাৰপিছত পেকুলিয়াৰ ফেডাৰেশ্যন। তাৰপিছত আছে আমাৰ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ চেন্ট্ৰেলাইজ ফেডাৰেশ্যন, তাৰমানে আমাৰ কেন্দ্ৰীয় চৰকাৰ আছে লগত যুক্তৰাষ্ট্ৰীয় চৰকাৰ আছে। তাৰমানে ইয়াত আমাৰ কেন্দ্ৰ হাতত ক্ষমতা যথেষ্ট বেছি, কিন্তু ৰাজ্যৰ হাতত ক্ষমতা ইমান নাই। তো আমাৰ ইয়াত মানে যিবিলাক ইয়াত ৱাৰ্ড দিছে চবৰে মিনিং একেই প্ৰায়। তাৰপিছত আমাৰ অন্যান্য যুক্তৰাষ্ট্ৰৰ দৰে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। তাৰমানে যুক্তৰাষ্ট্ৰত কি থাকে আমাৰ দুটা সংবিধান থাকে। সংবিধান মানে চেন্ট্ৰেলৰ কাৰণে বেলেগ, ষ্টেটৰ কাৰণে বেলেগ, আৰু তেওঁলোকৰ চিটিজেন নাগৰিকত্বও ডাবল থাকে। তাৰমানে আমি যদিও চেন্ট্ৰেলৰ লৈছো, আমাৰ চেন্ট্ৰেল আৰু ফেডাৰেল দুয়োটাই আছে আমাৰ যিহেতু, কিন্তু আমাৰ নাগৰিক এটাই, আমাৰ কনষ্টিটিউশ্যন মানে সংবিধানো এটাই। গতিকে আমি কিছু ইংলেণ্ডৰ পৰা ধাৰ কৰা, কিছু আমি US পৰা ধাৰ কৰা। তো ইয়াৰ পিছত দেখা যাক ইয়াৰ বিৰুদ্ধে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অতি শক্তিশালী। এইটো কৈছো যে আমাৰ যিবিলাক ষ্টেট আছে ষ্টেটক ইমান ক্ষমতা দিয়া হোৱা নাই, ৰাজ্যবিলাকক ইমান ক্ষমতা দিয়া নাই। বেছিভাগ ক্ষমতা কাৰ হাতত দিয়েছে চেন্ট্ৰেল গভৰ্ণমেণ্ট, কেন্দ্ৰ চৰকাৰৰ হাতত। তাৰমানে আমাৰ ইয়াত কি তিনিটা সূচী আছে, কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী, তোমালোকে লিখি ল'বা, কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। ইয়াত কি হয়, ইয়াত মানে যিবিলাক বিষয় আছে এই বিষয়বিলাকক মানে আল্টিমেট ক্ষমতা দি আছে, যে কেন্দ্ৰীয় সূচীত কেৱল চেন্ট্ৰেল গভৰ্ণমেণ্টে আইন প্ৰণয়ন কৰিব পাৰিব, ইয়াৰ ওপৰত ৰাষ্ট্ৰৰ কোনো ৰাজ্যৰ কোনো ক্ষমতা নাই। ৰাজ্যিক সূচীৰ ভিতৰত ৰাজ্যই কেৱল পাৰিব, কেন্দ্ৰই নোৱাৰে। আৰু সমৱৰ্তী সূচীত ৰাজ্য কেন্দ্ৰ দুয়োজনেই পাৰে, কিন্তু যদি কেন্দ্ৰই আইন প্ৰণয়ন কৰে কেন্দ্ৰটো কাৰ্যকৰী হ'ব, ৰাজ্যত যদি প্ৰণয়ন কৰে ৰাজ্যটো। যদি কোনোবা এটা আইন দুয়োজনেই প্ৰণয়ন কৰে, কিন্তু তেতিয়া ক্ষেত্ৰত আমাৰ হ'ব কেন্দ্ৰটো বেছি গুৰুত্বপূৰ্ণ হ'ব। তাৰপিছতটো হৈছে তো আমাৰ ইয়াত কি আছে, দ্বৈত নাগৰিকত্ব আছে, আৰু ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। তাৰমানে আমাৰ যিজন ৰাজ্যপাল আছে ইয়াক কি কৰে চেন্ট্ৰেলে এপইণ্ট কৰে। চেন্ট্ৰেলে যেতিয়া এপইণ্ট কৰে তো এইটো কি হ'ব এককেন্দ্ৰিক বা সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্য, সংসদীয় গণতন্ত্ৰ। তাৰমানে আমাৰ ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যৰ ভিতৰত আহিব ৰাজ্যপালক নিৰ্বাচন কৰা।
আৰু যেতিয়া আমি একক নাগৰিকত্বৰ কথা কম, একক নাগৰিকত্বও এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য। যেতিয়া আমাৰ দ্বৈত নাগৰিকত্বৰ কথা আহিব, ইয়াত দেখা দ্বৈত নাগৰিকত্বৰ কথা হলে আমি কি পাম, USA, তাৰমানে ফেডাৰেল গভৰ্ণমেণ্ট। আৰু যেতিয়া ইয়াত মানে কোৱা হৈছে নাগৰিক একমাত্ৰ ভাৰতৰ নাগৰিক, কোনো অংগৰাজ্যৰ নাগৰিক হ'ব নোৱাৰে। তাৰমানে আমাৰ ইয়াত নাগৰিক এটাই, তো আমি কি হ'ম, ভাৰতৰ নাগৰিক। যেনেকে US-ত কি হয়, USA ইহঁতে দুটা নাগৰিক পায়। সাপোজ মই কেলিফৰ্ণিয়াত থাকো, মই প্ৰথমতে কেলিফৰ্ণিয়াৰ নাগৰিকত্ব পাম, তাৰপিছত কেলিফৰ্ণিয়াৰ পিছত মই পাম USA নাগৰিকত্ব। মানে USA টো টোটাল আমাৰ কি হ'ব, ওভাৰঅল। আৰু যেতিয়া কেলিফৰ্ণিয়াৰ নাগৰিকত্ব পাম তেতিয়া হৈছে এইটো ষ্টেট। তো আমাৰ কি আমি যিটো ফেডাৰেলিজম বা ফেডাৰেশ্যন ষ্টাৰ্ট কৰিছো ব্যতিক্ৰমী মানে অলপ US-ৰ পৰা বা কানাডাৰ পৰা অলপ ডিফাৰেণ্ট। কিয় যাতে আমি ভাৰতৰ লগত সমযোজিত কৰিব পাৰো, মানে আমাৰ সাইজ আৰু সিমিলাৰিটিজ বা জনসাধাৰণৰ পৰিচয়ৰ ফলৰ পৰা আনি যাতে ইয়াক কি কৰিব পাৰো, মানে ইয়াৰ লগত একে কৰিব পাৰো। অংগৰাজ্যসমূহৰ স্বতন্ত্ৰতা সময়ে দাবী সময়ে উত্থাপিত হৈছে। যদি আমি ফেডাৰেলিজমটো ইউজ কৰো, তো আমাৰ কি হয়, ইহঁতৰ মানে এটা টেন্ডেন্সি থাকে যে ইহঁতে কি হ'ব পাৰে, সেপাৰেট হ'ব পাৰে। তো ইয়াৰ কাৰণে আমাৰ 1983 যিটো চাৰকাৰীয়া কমিশ্যন এইটো গঠন হৈছিল। ইহঁতৰ মাজত মানে যিটো সম্পৰ্ক, চেন্ট্ৰেল ষ্টেট ৰিলেশ্যন, এইটো আমি পিছত বুজিম আকৌ ভালকে, যিটো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা। ইয়াৰ ক্ষেত্ৰত কৈছে যে আমাৰ যিটো ব্যৱস্থা আছে এইটোৱে ঠিক আছে, আমাৰ ইয়াত আৰু বেলেগ কৰিব দৰকাৰ নাই। তাৰপিছত দেখা যাক তাৰমানে আমাৰ যিটো ব্যৱস্থা আছে এইটো কি আছে, কোঅপাৰেটিভ ফেডাৰেলিজম। তাৰমানে আমাৰ ইয়াত কি লাগিব, ভাৰতত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হৈছে এইটো হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগৰ ওপৰত নিৰ্ভৰশীল। তাৰমানে আমি দুজনে কেন্দ্ৰ আৰু ৰাজ্য সহযোগ কৰি চলাই যাব লাগিব, কাৰণ সিহঁতৰ সহযোগিতা অবিহনে আমাৰ শাসন ব্যৱস্থা অচল হৈ পৰিব। কাৰণ এনেকুৱা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হৈছে সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। তাৰমানে আমি যে আছো, আমাৰ ইয়াত কেন্দ্ৰত যিখিনি কেন্দ্ৰীয় শাসন ব্যৱস্থা যিখিনি নীতি এইখিনিও দৰকাৰ, যিখিনি ৰাজ্যিক মানে ফেডাৰেশ্যন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এইখিনিও দৰকাৰ। আমি এইখিনি কোনবিলাক লৈছো যিটো আমাৰ ভাৰতৰ কাৰণে উপযোগী। মানে ইয়াত আমাৰ যদি কেন্দ্ৰই নিজৰ মতে চলে আৰু ৰাজ্যই নিজৰ মতে চলে, তেতিয়াহ'লে আমাৰ শাসন কাৰ্যটো ভালকে নচলিব, বিৰূপ প্ৰভাৱ পৰিব। আৰু ইহঁতৰ মাজত যাতে আমাৰ যিটো সম্পৰ্কটো যাতে ভালকে থাকে, সুসম্পৰ্ক গঢ়ি উঠে, তাৰ কাৰণে সিহঁতৰ মাজত কি লাগিব, সহযোগিতা লাগিব। এই সহযোগিতাৰ কাৰণে ইয়াক কোৱা হৈছে সহযোগিতামূলক ফেডাৰেশ্যন। তাৰপিছত আছে আমাৰ সংসদীয় গণতন্ত্ৰ মানে দেশত যিবিলাক নিৰ্বাচিত আমাৰ MP থাকিব, এওঁলোকে সংসদৰ পৰা শাসন কাৰ্য চলাই, একে কোৱা হ'ব সংসদীয় ব্যৱস্থা। য'ত মানে আমি কি নিৰ্বাচিত জনসাধাৰণে সংসদৰ পৰা শাসন ব্যৱস্থা চলাই, তাক কোৱা হ'ব সংসদীয় গণতন্ত্ৰ। তো সংসদীয় গণতন্ত্ৰত কি থাকে, আমাৰ সংসদ থাকে। তো যুক্তৰাষ্ট্ৰত সংসদক কোৱা হয় কংগ্ৰেছ, আৰু আমাৰ দেশত যিটো সংসদ এইটোক কোৱা হয় সংসদীয় পাৰ্লিয়ামেণ্ট। আৰু এই সংসদত কি থাকে, লোকসভা আৰু ৰাজ্যসভা। এই লোকসভা আৰু ৰাজ্যসভা দুয়োটা মিলি আমাৰ শাসন কাৰ্য চলায়। আমাৰ এই সংসদীয় ব্যৱস্থা আমাৰ 1935 চনৰ পৰাই ষ্টাৰ্ট কৰিছিল। আমাৰ ইয়াৰ লগত 1935ত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাও আছিল। তাৰপিছত আমাৰ ইয়াত ইংলেণ্ডৰ সংসদীয় পদ্ধতি, আমাৰ ইয়াত অলপ পাৰ্থক্য আছে। আমাৰ মানে এইটো ভাৰতীয়কৰণ, ইণ্ডিয়ানাইজেশ্যন, মানে আমাৰ যিখিনি দৰকাৰ প্ৰয়োজন এইখিনি আমি গ্ৰহণ কৰিছো, যিখিনি আমাৰ বিৰূপ প্ৰভাৱ পৰিব এইখিনি আমি ত্যাগ কৰিছো। তাৰপিছত আমাৰ ইয়াত ভাৰতীয় সংসদৰ আৰু
ইংলেণ্ডৰ সংসদৰ কিছু পাৰ্থক্য দি আছে পাৰ্থক্যখিনি আমাৰ যথেষ্ট দৰকাৰী তো মনত ৰাখিব লাগিব প্ৰথমতে ভাৰতখন সংসদীয় গণতন্ত্ৰ প্ৰধানত গণৰাজ্য কিন্তু ইংলেণ্ডখন গণৰাজ্য নহয় কিয় গণৰাজ্য নহয় কাৰণ ইয়াত যিজন মুৰব্বী থাকে চৰকাৰ ৰাজ্যৰ দেশৰ মুৰব্বী এইজন বংশানুক্ৰমিক ব্যক্তি কি তাৰ মানে কি হয় কুইন বা কিং আর আমার ইয়াত কি হয় প্রেসিডেন্ট তাৰপিছত দ্বিতীয় ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ ক্ষমতা ইংলেণ্ডৰ উচ্চ বহু পৃথক তাৰমানে আমাৰ ইয়াত দুটা সদন থাকে আৰএছ আৰু এলএছ আৰএছ মানে ৰাজ্যসভা এলএছ মানে লোকসভা ইংলেণ্ডত কি হয় লোকসভাটো যথেষ্ট শক্তিশালী আমাৰ ইয়াত ৰাজ্যসভাও তুলনামূলকভাৱে যথেষ্ট শক্তিশালী ইংলেণ্ডত লোকসভা শক্তিশালী আমাৰ ইয়াত ৰাজ্যসভা শক্তিশালী কিন্তু ইংলেণ্ডত আৰু আমাৰ ইয়াৰ পাৰ্থক্যটো হৈছে ইংলেণ্ডত ৰাজ্যসভা দুৰ্বল কিন্তু আমাৰ ইয়াত শক্তিশালী তাৰপিছত মুঠতে ইয়াত কি কৈছে সংসদীয় গণতন্ত্ৰে আমাক দেশখনক গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে তো আমি প্ৰধান দুটা পাৰ্থক্য কৰি দিলো প্ৰথমটো হৈছে বংশানুক্ৰমিক মানে হেড অফ ষ্টেট মানে যিজন ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিক নহয় আৰু ৰাজ্যসভাৰ ক্ষমতা যথেষ্ট বেছি ৰাজ্যসভাৰ ক্ষমতা যথেষ্ট কম আমি ইয়াত কি পঢ়িলো তো আমি এইখিনি গোটেইখিনি আলোচনা কৰিছোৱে সো আমাৰ ভাৰতখন কেতিয়া সংবিধানখন কেতিয়া বলবৎ কৰা হয় বা কাৰ্যকৰী কৰা হয় 26 জানুৱাৰী কাৰণে আমাৰ ইয়াত গণতন্ত্ৰ দিৱস পালন কৰা হয় তাৰপিছত আমাৰ মেইন ৱাৰ্ড কেইটা আছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ বা ইয়াক গণৰাজ্য বুলিও কয় প্ৰজাতন্ত্ৰ গণৰাজ্য একেই কথা কনফিউজ নহবা তাৰপিছত আমাৰ 1 নং অনুচ্ছেদ আৰ্টিকেল যিটো 1 আছে মান আৰ্টিকেল 1ত কি কৈছে ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ আৰ্টিকেল 1ত কি কৈছে এইখিনি মনত ৰাখিব আৰ্টিকেল 1ত কৈছে ইউনিয়ন অফ ষ্টেটছ তাৰপিছত আমাৰ 1935ত যিটো এক্ট আছিল ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতক সংসদীয় চৰকাৰ আৰম্ভ কৰিছিল তাৰমানে ইয়াত চৰকাৰখন সংসদীয় আছিল তাৰপিছত নেক্সট আছে তাৰপিছত সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ আগত এক মৰ্যাদা সম্পন্ন গণতান্ত্ৰিক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে তাৰমানে আমি বৰ্তমান যে আছো আমাক কি কোৱা হয় সংসদীয় গণতন্ত্ৰ কিন্তু আমাৰ মাজত কি আছে যুক্তৰাষ্ট্ৰীয়ৰ কিছু ধৰ্ম আছে এইকাৰণে আমাক কেন্দ্ৰীয়ভূত যুক্তৰাষ্ট্ৰ বুলি কৈছে আমি অলপ আগত কৈছো কেন্দ্ৰীয়ভূত বা কোঅপাৰেটিভ সহযোগিতামূলক যুক্তৰাষ্ট্ৰ তো আশা কৰো ভিডিওটো ভালেই লাগিল সো ইয়াৰ পিছত আমি নেক্সট ক্লাছত দ্বিতীয়টো লেকচাৰ আৰম্ভ কৰিম ধন্যবাদ